রশিদুল হক জিন্দাবাদ 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 ট্রাকের ছবি জিন্দাবাদ 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 মঙ্গলদৈ থানাৰ অন্তৰ্গত বাঘবৰী চকত নিৰ্দলীয় প্ৰাৰ্থী ৰছিদুল হকৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত বান্দিয়া গাঁও পঞ্চায়তৰ ৰাইজৰ বিপুল উপস্থিত আৰু সঁহাৰি এবাৰ দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ চিন্তাৰে বান্দিয়া পঞ্চায়তৰ ভোটাৰে ভোট দিব ৰছিদুল হকক সভাখনত অধিবক্তা শাহজাহান আলীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বান্দিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী উদীয়মান যুৱক ৰছিদুল হক ৰাইজৰ সেৱা উন্নয়ন আৰু দুৰ্নীতিমুক্ত সুস্থ সমাজ এখন গঢ়ি তুলিবলৈ এইবাৰ ট্ৰাকৰ ছবিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰছিদুল হকক ট্ৰাকৰ ছবিত ভোট দিবলৈ আহ্বান জনাই অধিবক্তা শাহজাহান আলী আৰু জৰিব উদ্দিনে আৰু অধিবক্তা শাহজাহান আলীয়ে কয় যে ৰছিদুল হকক বান্দিয়া পঞ্চায়তৰ ৰাইজে আকোৱালি লৈছে গতিকে অহা 7 মে তাৰিখে ৰাইজে ট্ৰাকৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব এয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আসাম চাওক আজি আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘপুৰী চকত যিটো সভা হ'ল ৰাজনীতিক সভা এই সভাত প্ৰমাণিত হ'ল যে ৰছিদুল হকৰ বিপুল সঁহাৰি আমি ভাবাতকে বহু গুণে আই মাতৃসকল ৰাইজ ওলাই আহিছে ইয়াৰ দ্বাৰা প্ৰমাণিত যে অহা 7 তাৰিখে আমাৰ ৰছিদুল হকক ট্ৰাকৰ ছবিত বিপুল ভোটত জয়যুক্ত কৰি আমাৰ ৰাইজে এজন সুস্থ সবল এজন প্ৰতিনিধি হিচাপে ৰাইজে গ্ৰহণ কৰিব বুলি আশা ৰাখিছো নিশ্চয় আমাৰ যিজন কেণ্ডিডেট আৰু ৰছিদুল হক সৎ ভাল এজন ল'ৰা তেওঁৰ স্বভাৱ চৰিত্ৰ গোটেই ভাল সেইকাৰণে আমি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো এওক দুৰ্নীতিমুক্ত এটা বান্দিয়া পঞ্চায়তত মানে প্ৰতিনিধি পাম বুলি আমি ৰাইজে ৰছিদুলক গ্ৰহণ কৰিছো যিটো মানে এনৰেগাৰ যিটো হেৰি বনাইছে সাইনবোৰ্ড বনাইছে এই সাইনবোৰ্ড ভাঙি কিনে পৰি এটা চলিৰ মৃত্যু হৈছে আমাৰ যিটো বিগত দিনৰ যিটো প্ৰেসিডেন্ট আছিল তেওঁৰ দুৰ্নীতিৰ যিটো হেৰি স্বৰূপ এটো ওলাই পৰিছে আৰু বিগত 5 বছৰত তেওঁৰ 6.5 কোটি টকা আমাৰ পঞ্চায়তত আহিছিল তাৰে মানে আমি উন্নয়নৰ যিটো কাম কাজ আমি দেখা পোৱা নাই আমি দেখা পাইছো দুটা জায়গাত এটা হাই মাদ্ৰাসা আৰু এনসি বান্দিয়া এলপি স্কুলৰ বাউন্ডাৰী আৰু কিবা কিবি অলপ কৰিছে বাকি 7টা ওয়াৰ্ডত তেওঁৰ যিটো আঁচনিৰ ধন ইফালে মানে ব্যৱহাৰ হোৱা নাই বুলি আমি অৱগত কংগ্ৰেছ বুলিলে একোৱে নাই আমাৰ বান্দিয়া গাঁও পঞ্চায়তত আজি চাওক তেওঁ নিজে এজন কেণ্ডিডেট হৈছে তেওঁ ৰাইজৰ মাজত ওলাব পৰা নাই এই পৰিস্থিতিয়ে মানে গা কৰি উঠিছে আমাৰ 38 নম্বৰ বান্দিয়া গাঁও পঞ্চায়তৰ সমূহ ৰাইজক মোৰ তৰফৰ পৰা নমস্কাৰ ও ধন্যবাদ ও সালাম জনাইছো আজি যোনটো নিৰ্বাচনী সভা ইয়াতে অনুষ্ঠিত হ'ল আমাৰ বাঘপুৰী 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ওয়াৰ্ডত 8 নম্বৰ ওয়াৰ্ড মিলি পেলাই 5টা ওয়াৰ্ড মিলি পেলাই আৰু লগতে বান্দিয়া অঞ্চলৰ 10টা ওয়াৰ্ডৰ পৰা মানুহ হিল দল ভাঙি আজি আমাৰ মিটিঙত আহি সমৰ্থন জনাইছে আৰু আমি আজি এটা কথা নিশ্চিত হ'ব পাৰিছো যে আজি জনসমুদ্ৰত পৰিণত হৈছে কাৰণ কিছু সময় আগত আৰু এখন সভা হৈ গৈছে তাতে এনেকুৱা মানুহৰ আমি সমৰ্থন দেখা নাই সমাগম দেখা নাই কিন্তু আমাৰ ৰছিদুল হক সাহাবৰ যোনটো আজি নিৰ্বাচনী সভা হ'ল উক্ত সভাত মা ভনী আই মাতৃসকল লগতে যুৱক ভাই বন্ধুসকল এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল হিল দল ভাঙি পেলাই আহি আমাৰ নিৰ্বাচনী সভাত সহযোগ কৰিছে আৰু সকলো মানুহ সংকল্পবদ্ধ হৈছে যে অহা 7 তাৰিখৰ নিৰ্বাচনত আমাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী ৰছিদুল হকক ট্ৰাকৰ ছবিত বিপুল ভোট দি জয়যুক্ত কৰিব বুলি আমি নিশ্চিত হ'ব পাৰিছো হয় নিশ্চয় তেওঁ যেহেতু এজন উঠি অহা যুৱক শিক্ষিত যুৱক তেওঁৰ হৈ মই ও তেওঁ প্ৰাৰ্থী হিচাপে বান্দিয়াবাসী ৰাইজক যিমান প্ৰতিশ্ৰুতি আমি ইয়াত দিছো আগন্তুক 5 বছৰত আমি সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিম বুলি আমি দৃঢ় পৰিপক্ক
মই নথৈ আনন্দিত হৈছো আজি এই সভাৰ পৰা যে মানুহ যে এনেকুৱা সমৰ্থন আগবঢ়াইছে দুৰ্নীতিপৰায়ণ যোনবোৰ প্ৰতিনিধিত্ব আছিল যোৱা বিগত 15 বছৰত তেওঁলোকৰ বিৰুদ্ধে ওলাই আহি ৰচিদুল হকক ইমান যে সমৰ্থন জনাইছে সেইটো মই ভাষাৰে বৰ্ণনা কৰিবলৈ পৰা নাই আৰু এটা কথা জানিব পাৰিছো যে আমাৰ এই বান্দিয়া অঞ্চলৰ আই মাতৃসকলে যেনেকুৱা ভাৱে ওলাই আহিছে সবেই সবৰ ঘৰত ৰচিদুল হকৰ হৈ প্ৰচাৰ চলাই আছে আমি আজি নিশ্চিত হ'ব পাৰিছো যে তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা সমূহ প্ৰাৰ্থী সবেই ভিনিছ হৈ গৈছে এক প্ৰকাৰ শেষ হৈ গৈছে তেওঁলোকৰ আজি মন চন ভাঙি দুৰ্বল হৈ গৈছে তেওঁলোক আৰু যে কালিৰ পৰা ফিল্ডত থাকিব মোৰ অনুমান কয় যে তেওঁলোক আৰু ফিল্ডত নাথাকে গতিকে আমি নিশ্চিত আৰু লগতে আমি বান্দিয়াবাসী ৰাইজক মোৰ তৰফৰ পৰা ও আমাৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰচিদুল হকৰ তৰফৰ পৰা সকলো মানুহক সকলো বান্দিয়াবাসী ৰাইজক হৃদয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে আমাক ইমান সঁহাৰি জনাইছে আজিৰ খবৰ জৰিয়তে আপুনি কেনেধৰণৰ আশা কৰিব পাৰে কিমান ভোটত জয় হ'ব যিহেতু এটা অনুমান আছে আজি যেহেতু ইয়াতে জনসমুদ্ৰত পৰিণত হৈছে আমি আপুনি সাংবাদিক বন্ধু আৰু কেইজনমান সাংবাদিক বন্ধু নিজেও দেখা পাইছে যেহেতু আপোনালোকে ভাৰতীয় সংবিধানৰ চতুৰ্থ স্তম্ভ আপুনি জানে আপুনি এজন নিৰপেক্ষ মানুহ গতিকে ইয়াতে জনসমুদ্ৰত পৰিণত হৈছে এই নিৰ্বাচনী সভাখন ইয়াৰ পৰা আপুনি নিজেও অনুমান কৰিব পাৰিছে আৰু আমাৰ বান্দিয়াবাসী ৰাইজে অনুমান কৰিব পাৰিছে কমচে কম তেওঁ 6000 ভোটত তেওঁ জিকিব বুলি আমাৰ আশা